আমাৰ মৰিগাঁও পুলিচৰ ভুৱা ডক্টৰৰ বিৰুদ্ধে যিটো অভিযান চলি আছিলে সেই অভিযানৰ অংশস্বৰূপে আমাৰ আজি আমি এগৰাকী দিলদাৰ হুছেইন যাক পাগলা ডক্টৰ বুলি কয় সেইজন মানুহ আমি আটক কৰিছোঁ আৰু এই সংক্ৰান্তে আমাক কিছুদিন আগতে লাহৰীঘাটৰ যিগৰাকী মেডিকেল এণ্ড হেল্থ অফিচাৰ আছে তেখেতে এখন এটা এজাহাৰ দিছিলে লাহৰীঘাট থানাত আৰু সেই সংক্ৰান্তে আমি বিভিন্ন এনকুৱাৰী কৰি আছিলোঁ আৰু এইজন মানুহৰ ওপৰত বহুত ৰাইজেও কমপ্লেইন কৰিছিলে যে নিজকে ডক্টৰ বুলি চিনাকি দি পেলাই বিভিন্ন ধৰণৰ ৰোগী তেওঁ চিকিৎসা কৰি আছিলে সো আমি এইবোৰ এনকুৱাৰী কৰি আছিলোঁ আৰু আজি এতিয়া দেখিছোঁ যে তেওঁ কোনো ধৰণৰ ডক্টৰ হয় নে নহয় বা একো প্ৰডিউচ কৰিব পৰা নাই গতিকে তেওঁ ফাৰ্মাচিষ্টে হয় নে ডক্টৰে হয় আমাৰ প্ৰাৰম্ভিক যিটো সোধা পোছা চলি আছে তেওঁক আমাক দিব পৰা নাই আৰু এই যিটো এফআইআৰ দিছিলে তেখেতে আমাৰ চিকিৎসকগৰাকীয়ে সেই এগেইনষ্টত 305/23 এটা কেছ ৰেজিষ্টাৰ হৈছে লাহৰীঘাট পুলিচ ষ্টেচনত আৰু সেই সংক্ৰান্তে তেওঁক আটক কৰা হৈছে আৰু আমাৰ সোধপোছ চলি আছে আৰু আচলতে কি হয় সেই এৰিয়াৰ চহৰ অঞ্চল হওক বা গাঁও অঞ্চল এইবিলাকৰ বহুত নিৰক্ষৰ মানুহ বা যোনে ভালকৈ কিছুমান আইডিয়া নাই তেওঁলোকে আহি পেলাই এওঁলোকে ডক্টৰ বুলি পৰিচয় দিয়ে আৰু পৰিচয় দি পেলাই তেওঁলোকে আকৌ চিকিৎসা কৰে আৰু ইতিমধ্যে আপোনালোকে জানে যে আমি এই সংক্ৰান্তে আমি প্ৰায় 4গৰাকী এনেকুৱা ডক্টৰ ভুৱা ডক্টৰ যিয়ে ডক্টৰ বুলি কৈ অপাৰেশ্যন কৰিছিলে আমি আটক কৰিছিলোঁ আৰু আজি এজন আমাৰ আটক হৈছে সো আৰু এটা কথা মই জনাব খুজিছোঁ যে এগৰাকী মানে আমি প্ৰায় আজি 1.5 মাহ আগত এটা সেই ভুৱা অপাৰেশ্যন কৰি থকা এটা গ্ৰুপক আমি আটক কৰিছিলোঁ যিসকলে নেকি বাচ্চা মানে অপাৰেশ্যন কৰি মানে বাচ্চা জন্ম হোৱাৰ পিছত বিক্ৰী কৰিছিলে তাৰে অন্যতম এগৰাকী আছিলে একিউজ পাৰ্চন আছাদুল্লাহ বুলি বহুত দিন ধৰি পলাই আছিলে যোৱাকালি আমাৰ মৰিগাঁও পুলিচে সেই আছাদুল্লাহক আমি আটক কৰিছোঁ ইতিমধ্যে তাক এৰেষ্ট কৰা হ'ল আৰু সেই কেছ সংক্ৰান্তে আৰু দুজনমান মানুহ পলাই আছে আৰু সেই সকলোকে আমি অতি শীঘ্ৰে আমি কৰায়ত্ব কৰিম আৰু আপোনালোকে জানে যে আমি বিভিন্ন ফাৰ্মাচীবিলাকো আমি চিল কৰি আছোঁ যিবোৰ তেনেকুৱা ভুৱা ফাৰ্মাচী আছে সো তাৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে গতিকে চাওঁ এই ক্ষেত্ৰত যিটো আমাৰ লাহৰীঘাটত যিটো কেছ ৰেজিষ্টাৰ হৈছে দিলদাৰ হুছেইনৰ এগেইনষ্টত সো তেওঁক আমি আৰু অধিক তথ্য জানিবৰ কাৰণে সোধপোছ কৰি আছোঁ